গা পা ধুই সাজু হৈছোঁ পাকঘৰত বুলি। তাৰ আগতে নিজে কিবা এটা খাই লোৱাটোও জৰুৰী। খাই লৈ ইফালে মাছ ফ্ৰাই কৰি আছোঁ আৰু আনফালে ককাকে নাতিয়েকক খুৱাইছে। তাৰ পাছত আকৌ মায়ে ইফালে চাহ আনি দিলে। ভিতৰত এইফালে গেছত আলু ভাজি আৰু পায়স হৈ আছে আৰু বাহিৰত মই মটন বনাই আছোঁ। ৰন্ধা বঢ়া কমপ্লিট। এইখন হৈছে আজি দুপৰীয়াৰ লাঞ্চৰ থালি। বিশেষ অতিথিক খাবলৈ দিয়া হৈছে যাৰ বাবে ইমানখিনি আয়োজন। এইখিনি কি জানানে, ইয়াতে আছে পায়স, মানে আমাৰ নিয়মত এনেকুৱা সন্তান সম্ভৱা যিগৰাকী থাকে তেওঁক খাবলৈ মাতিলে এনেকে খাব দিয়া হয়। পায়সখিনি খোৱা হোৱাৰ পাছত এতিয়া তাইক ভাত খাব দিয়া হ'ল। সকলোৰে খোৱা লোৱাৰ পাছত ময়ো খাবলৈ বহিলোঁ। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।